এওঁলোকে যে এতিয়া অৰুণাচলত বসবাস কৰে বুলিয়ে এতিয়া মানে প্ৰশ্নবোধক চিন দি দিছে যে এই চিট দিব নে নিদিয়ে। যোৱা বছৰো তাই নিট পৰীক্ষা দিছে, যোৱা বছৰো তাই পাইছে, কিন্তু তাই পঢ়িবৰ কাৰণে সুবিধা নাপালে। আৰু পঢ়িবৰ কাৰণে সুবিধা নোপোৱাৰ মেইন কাৰণটো হ'ল কি, তাই অৰুণাচল নিবাসী হয়। আৰু এই বছৰো তাই আকৌ নিট পৰীক্ষা দিলে, তাই আকৌ পাছ কৰিলে, কিন্তু আকৌ একেটাই প্ৰশ্ন আহিছে যিহেতু তাই অৰুণাচল নিবাসী। যিসকল আমাৰ উঠি অহা প্ৰজন্ম অৰ্থাৎ MBBS পঢ়িবৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সুবিধা পাইছে, তাৰে 3টা ভিডিঅ' মই আপোনালোকক কিছুদিন আগত প্ৰস্তুত কৰি আপোনালোকৰ আগত দাঙি ধৰিছো। আৰু আজি মই আহি অৰুণাচলত পালোহি, আৰু অৰুণাচলত মই আজি MBBS ডক্তৰ বিচাৰিয়ে পালোহি। প্ৰথমতে মই আমাৰ যিগৰাকী ছাত্ৰী আছে, ছাত্ৰীগৰাকীক মই প্ৰথমতে আদৰণি জনাই লওঁ আৰু আপোনালোকৰ আগত প্ৰথমতে চিনাকি কৰাই লওঁ, আৰু তাৰপিছত আজি বহু কথা পাতিব আছে, সবিশেষ পাতি আছো। ভণ্টি, প্ৰথমতে তোমাক আমাৰ অচকাই অসম ইউটিউব চেনেল আৰু ফেচবুক পেজৰ ফালৰ পৰা তোমাক এটা সৰু উপহাৰ দিছো আৰু তোমাক শুভেচ্ছা দিছো। নমস্কাৰ সকলোকে, অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। আৰু আজি মই আহি আপোনালোকক কৈছোৱে যে অৰুণাচলত উপস্থিত হলো, অৰুণাচল মহাদেৱপুৰত হয়, মহাদেৱপুৰত। আৰু মই আপোনালোকক এগৰাকী আজি ছাত্ৰীক চিনাকি কৰাই দিবৰ কাৰণে ওলাইছো, যিগৰাকী ছাত্ৰীয়ে আজি কিছুদিন আগত যিহেতু নিটৰ পৰীক্ষাৰ ৰিজাল্ট দিলে আৰু তাত এই পাছ কৰি পেলাই MBBS পঢ়িবৰ কাৰণে তাই সুবিধা পাইছে। আৰু তাই কিমান নম্বৰনো দি পাছ কৰিলে, কি সবিশেষ তাইৰ লগত আমি প্ৰথমতে অকণমান চিনাকি হৈ লওঁ। প্ৰথমতে আমি তোমাৰ লগত চিনাকি হৈ লওঁ। তোমাৰ নামটো? হেমা বৰুৱা। হেমা বৰুৱা হয়। যেহেতু ধৰা 720 অৰ্থাৎ 720 লাগে টোটেল মাৰ্কছটো থাকে নহয় জানো, তুমি কিমান পালা তাত? 446 হয়। তাই পাইছে 446, তাত তোমালোকৰ কিবা পাৰ্চেণ্টেজ থাকে নহয় জানো, কিমান আছিলে তাত? 94 ভাবিছক 94% তাই পাইছে আৰু খুব সুন্দৰকে পাছ কৰিছে। যিহেতু ধৰা এতিয়া কিছুদিন পাছত কাউন্সিলিং হ'ব, এতিয়া কাউন্সিলিং এনে তুমি ক'ত পাম, ক'ত কৰিম, এনে মনত কি ভাবি থৈছা তুমি? মানে কলেজটো মেডিকেল কলেজ পালে হয়, মানে মই ভাবো আৰু হয় হয়। তোমাৰ আজিকালি ইমান কম্পিটিশন, তো কোনো ফিক্স নাই কৰা যে মই আমুকটো জেগাতে মোক লাগিব বুলি ফিক্স নাই কৰা, মানে ক'ৰবাত পালেই হ'ল আৰু হয় হয়। খুব সুন্দৰ। আৰু যিহেতু ধৰা তুমি MBBS পঢ়িবৰ কাৰণে ধৰা সুবিধা পাইছা, এতিয়া MBBS হলে অকল ধৰা তুমি নৰ্মেলি ডক্টৰ MBBS হবা নে কোনোবা স্পেচিয়েলিষ্টৰ কথা ভাবিছা? মানে ভাবি থৈছো হয়। মানে গাইনকলজিষ্ট নহলে কিবা MD কৰিলে মানে MD হ'ব বিচাৰিবা, নাই হলে গাইনলজিষ্ট, এই দুটা ভাবি থৈছা। বাকী কাউন্সিলিঙত যাব বা পিছত ধৰা তুমি যেতিয়া পৰ্যায়ক্ৰমে তুমি ধৰা পঢ়ি গৈ থাকিবা, তাৰ পিছত আৰু ধৰা ডিচিশ্যন হ'ব নহয় জানো, তুমি ক'ত যাবা, কি চিন্তা কৰিবা, তাৰ পিছত বাকীখিনি হ'ব। তো খুব সুন্দৰ। আৰু আজিকালি উঠি অহা প্ৰজন্মই যিহেতু ধৰক খুব সুন্দৰ সুন্দৰ কথাবিলাক চিন্তা কৰিছে, আমাৰ সকলোৱে গাৰ্জেনবিলাকৰ মনবিলাক ভাল লাগে যেতিয়া আমাৰ উঠি অহা প্ৰজন্ম অৰ্থাৎ আমাৰ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া ভাল ভাল কথাবিলাক চিন্তা কৰে, সমাজৰ কথা চিন্তা কৰে, আৰু এটা ভাল ৰাস্তাত যাবৰ কাৰণে তেওঁলোকে যেতিয়া চিন্তা কৰে নহয়, আমাৰ মনবিলাক বহুত বেছি ভাল লাগে। কিন্তু আজি যিটো ভিডিঅ' মই আপোনালোকক আজি প্ৰস্তুত কৰি দিছো, এই ভিডিঅ'টো মোৰ প্ৰস্তুত কৰিবৰ কাৰণে মোৰ যিমান হেঁপাহ, যিমান ভাল লাগিছে, কিন্তু মোৰ সিমান দুখো লাগিছে। আজি ভিডিঅ'টোত আপোনালোকে উত্তৰ দিব লাগিব, আপোনালোকৰ ওচৰতহে এইবিলাক উত্তৰ আছে, আৰু বহুতখিনি কথা আছে। যিহেতু ধৰক মই আগৰ ভিডিঅ'কেইটাত আপোনালোকক কৈছোৱেই যে ধৰক আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰকে পাছ কৰি গৈছে, আমাৰ অসমীয়া সমাজে আগবাঢ়ি আহিছে, কিন্তু এইক লৈ কিছুমান এতিয়া প্ৰশ্নবোধক চিন আহিছে। হয়, প্ৰশ্নবোধক চিন। আৰু এই প্ৰশ্নবোধক চিন অহাৰ বিশেষ এটা কাৰণ আছে, কি তেওঁলোকে থাকে অৰুণাচলত। অৰুণাচলত তেওঁলোকে বসবাস কৰাৰ কাৰণেই কিছুমান এওঁলোকৰ চিট পাব নেপাব বিভিন্ন ধৰণৰ প্ৰশ্ন আহি পৰিছে। নাজানো কিমান দূৰলৈকে তাই আগবাঢ়ি যাব, কিন্তু যিহেতু তাই হাৰি যোৱা নাই, সদায় পজিটিভ চিন্তা কৰি আছে আৰু আশা কৰি আছে যে মই চিটটো পামেই, ল'মেই। ইয়াত মই তোমাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰো, তুমি যোৱা বছৰে নিট পৰীক্ষা দিছিলা? তুমি যোৱা বছৰ চিট পাইছিলা, মানে পাছ কৰিছিলা? মৰাণত তুমি পাইছিলা। এই চাওক, যোৱা বছৰো তাই নিট পৰীক্ষা দিছে, যোৱা বছৰো তাই পাইছে, কিন্তু তাই পঢ়িবৰ কাৰণে সুবিধা নাপালে। আৰু পঢ়িবৰ কাৰণে সুবিধা নোপোৱাৰ মেইন কাৰণটো হ'ল কি, তাই অৰুণাচল নিবাসী হয়। আৰু এই বছৰো তাই আকৌ নিট পৰীক্ষা দিলে, তাই আকৌ পাছ কৰিলে, কিন্তু আকৌ একেটাই প্ৰশ্ন আহিছে যিহেতু তাই অৰুণাচল নিবাসী। এতিয়া কি এনেকুৱা ধৰণৰ কথাবিলাক আমি এতিয়া আপোনালোকক সুধিব লাগিব, আমি চৰকাৰক সুধিব লাগিব, এতিয়া আমি দল সংগঠনক সুধিব লাগিব
যে এতিয়া আমাৰ যিটো প্ৰশ্নবোধক আহিছে যে অৰুণাচলত এতিয়া বসবাস কৰা মানে কি এতিয়া তাই কি ডক্টৰ নহ'ব নেকি অৰুণাচলত আমাৰ যিসকল অসমীয়া ল'ৰা ছোৱালী আছে বা অসমীয়া যিখিনি আমাৰ ব্যক্তিসকলে অৰুণাচলত বসবাস কৰে তেওঁলোকে কি এতিয়া অসমত কি একো সুবিধা নাপাবই নেকি তেওঁলোকৰ কি একো মনত কি হেঁপাহ নাই নেকি তেওঁলোকৰ আমাৰ অসমৰ প্ৰতি দায়িত্ব নাই নেকি বহু প্ৰশ্ন আছে আজি সবিশেষ কথা জানিম এওঁৰ যি মা দেউতা আছে মা দেউতাৰ লগত আমি অকমান চিনাকি হওঁ আৰু সবিশেষ আজি আপোনালোকৰ লগত অকমান কথাবিলাক জনাবৰ কাৰণে চেষ্টা কৰিম আৰু এতিয়া মই এই হেমা ভণ্টিৰ মাতৃ আৰু দেউতাকৰ লগত অকমান চিনাকি হওঁ বাইদেউ নমস্কাৰ ভালে আছে হয় আপোনাৰ নামটো অকমান জানি লওঁ মোৰ নাম দিনেশ বৰুৱা হয় কেনেকুৱা লাগিছে আপোনাৰ ছোৱালী ধৰক MBBS পঢ়িবৰ কাৰণে সুবিধা পাইছে মনটো কেনেকুৱা লাগিছে সুবিধাটো পালেতো বহুত ভাল লাগিলে হয় এতিয়া সুবিধা পায়ো নোপোৱা হৈছে সেইটো অকমান দুখ লাগিছে এইটো এতিয়া প্ৰশ্নবোধক চিন হৈ আছে নহয় জানো আমি সবিশেষ কথা পাতিম বাৰু কিন্তু তাৰ আগতে আমি আপোনাৰ লগত অকমান চিনাকি হৈ লওঁ নমস্কাৰ হয় আপোনাৰো অকমান আমি মনৰ কথাবিলাক জানিবৰ কাৰণে চেষ্টা কৰো আমি বহু দেৰি কথা পাতিলো বহু আলোচনা কৰিলো ভণ্টিৰ লগতে বহুখিনি কথা আমি পাতিলো এতিয়া যোৱা বছৰো তাই যিহেতু নিট পৰীক্ষা দিছে সুন্দৰকে তাই পাছ কৰিছে এই বছৰো আকৌ তাই পৰীক্ষা দিছে আকৌ পাছ কৰিছে কিন্তু এতিয়া যিহেতু আমি কিছুমান প্ৰশ্নবোধক আমি চিন পাইছো বা যি এতিয়া আমি সমস্যাত পৰিছো বা আপোনালোকে পৰিছে কোনফালে যাম কেনেকে প্ৰশ্ন কৰিম কি হ'ব কি নহ'ব আমিও এতিয়া উপায় নাইকিয়া হৈ গৈছে অকনমান থুলমূলকে আপোনাৰ মুখৰ পৰা কথাখিনি অকমান জানিবৰ কাৰণে চেষ্টা কৰো হয় মই পোনপ্ৰথমে অশোকাই আসামলৈ মই আপোনাক ধন্যবাদ দিছোঁ যিহেতু আপুনি আজি আমাৰ ঘৰ বিচাৰি তো যিহেতু আমাৰ ইয়াত ওলালেহি তো ফোন কৰি আপুনি আহিছে যে মই আপোনাৰ ঘৰলৈ গৈ আছোঁ তো বহুত 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 ধন্যবাদ দিছোঁ মই প্ৰথমতে আপোনাক তাৰপিছত আপুনি এতিয়া আমাৰ পৰা যেতিয়া সাক্ষাৎকাৰ ল'ব আহিছে যে ছোৱালীজনী MBBS পাইছে তো MBBSত চিট পাব ছোৱালীজনীয়ে তো আপুনি যেতিয়া সাক্ষাৎকাৰ লৈছে তো মই আচলতে ভাষা বিচাৰি পোৱা নাই খুব এটা আৱেগিক সময় আমাৰ কাৰণে কি উত্তৰ দিম আপোনাক আমাৰ হেমা মোৰ ছোৱালী তো যোৱাবাৰো দুটা টাইম হৈছে নিটত উত্তীৰ্ণ হ'বলৈ তো যোৱাবাৰো আমি খুব চেষ্টা কৰিছিলোঁ কিন্তু তাই কিন্তু চিট নেপালে তো এইবাৰো আমি চিট পাব বুলি আশা কৰি এতিয়ালৈকে আছোঁ তো অসম গভৰ্ণমেণ্টে যিহেতু আমাক ঘোষণা কৰিছিলে যে অৰুণাচলত বসবাস কৰা মৰাণ জনগোষ্ঠীসকলক ছাত্ৰ ছাত্ৰীসকলক নিটত বা MBBS কৰিবলৈ হওক বা চাকৰি ক্ষেত্ৰত হওক আমি সুবিধা কৰি দিম বুলি তো সেই সুবিধাখিনি হয়তো হ'বও পাৰে নহ'বও পাৰে তো সেইটো কাৰণে খুব আৱেগিক আমি মানে কি ক'ম একো ভাষাই নাই আমাৰ ওচৰত মৰাণৰ সংগঠনকেইটাই তো অব্যাহত ৰাখিছে যে আমাৰ অৰুণাচলত থকা মৰাণ জনগোষ্ঠীৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে আমাৰ সেই ছাত্ৰ ছাত্ৰীবিলাকে আমাৰ অসমতো সুবিধা পাব লাগে বুলি সিহঁতে খুব জোৰ জাৰ চলাই আছে তো সিহঁতকো মই আপোনাৰ চেগতে মই আজি মৰাণ ছাত্ৰ সন্থা হওক বা মৰাণ সভা হওক বা মৰাণ মহিলা পৰিষদ হওক মই সকলোকে মই আপোনাৰ এই চেনেলৰ যোগেদি মই সিহঁতকো এটা ধন্যবাদ দিব বিচাৰিছোঁ আশা ৰাখিছোঁ সিহঁতে নিশ্চয় আমাৰ যি আশা সেই আশা পূৰণ কৰোৱাই দিব আচলতে মাতৃয়ে আৱেগিক হৈ গৈছে মই বিশেষকৈ আপোনালোকক কথা কেইটামান ক'ব লাগিব চাওক এই কিমান সুন্দৰকে তাই মাৰ্কছ পাইছে 446 এই দলত বহুত ছাত্ৰ ছাত্ৰী আছে কিন্তু তেওঁলোকে চিট পাবৰ কাৰণে সক্ষম হ'ব এই কিন্তু প্ৰশ্নবোধকত থাকি গৈছে আৰু প্ৰশ্নবোধকত থাকি যোৱাৰ মেইন এটাই কাৰণ তাই অৰুণাচলত বসবাস কৰে হয় অসমীয়া হয় মৰাণ আমাৰ জাতি জনগোষ্ঠী হয় আমাৰ নিজৰ বাই ভনী ভাই ককাই কিন্তু তথাপিও এওঁলোকে যে এতিয়া অৰুণাচলত বসবাস কৰে বুলিয়ে এতিয়া মানে প্ৰশ্নবোধক চিন দি দিছে যে এই চিট দিব নে নিদিয়ে এতিয়া মোৰ প্ৰশ্ন যে আমাৰ নিজৰ ভাই ককাই কিবা কাৰণত হয়তো অসমত বসবাস নকৰিব পাৰে কিবা কাৰণত যেহেতু আগৰ বহু হিষ্ট্ৰিকেল কিছুমান কথা আছে সেইবিলাকৰ কাৰণে কিছুমান আমাৰ ককাই ভাই বাই ভনী হয়তো অসমত নাথাকিব পাৰে হয়তো ধৰক অৰুণাচলত আছে হয়তো বহুতে ধৰক নাগালেণ্ডত আছে মিজোৰামত আছে বা বিভিন্ন ষ্টেটত তেওঁলোকে আছে বিভিন্ন কাৰণত এতিয়া কি তেওঁলোকে আমাৰ কি নিজৰ ককাই ভাই নহয় নেকি
তেওঁলোকে আমাৰ কি নিজৰ বাই ভনী নহয় নেকি? এতিয়া তেওঁলোকক কি আমি নিজৰ অসমীয়া নিজৰ জাতি জনগোষ্ঠী নিজৰ মানুহখিনি বুলি কি আমি তেওঁলোকক ক'ব নোৱাৰিম নেকি? এতিয়া তেওঁলোকে অসমত নাথাকি পেলাই অৰুণাচলত বা কোনোবা এখন বেলেগ ৰাজ্যত আছে বুলি আমি তেওঁলোকক কি কলা বগা বাচিম নেকি? এনেকুৱা ধৰণৰ বহু প্ৰশ্ন। আৰু যিহেতু আজি কিছুদিন আগত আমাৰ মুখ্যমন্ত্ৰী ছাৰে যিহেতু কৈ থৈ গৈছে, এটা আমি নিউজ চেনেলত পাইছিলোঁ, তেওঁলোকে কৈছে যিহেতু যে অসমত বসবাস কৰা আমাৰ যিসকল মৰাণ বাই ভনী ককাই ভাই যিসকলে অৰুণাচলত বসবাস কৰে তেওঁলোককো আমি PRC দিম, NCL দিম, বাৰ্থ চাৰ্টিফিকেট দিম, সকলো ডকুমেণ্টছ তেওঁলোকে দিম বুলি কথা দিছিল। আৰু অৱশ্যে তেওঁলোকে সেইখিনি ডকুমেণ্টছ দিছেও। কিন্তু তাত তেওঁ আৰু এটা কথা উল্লেখ কৰিছিলে যে চাকৰি ক্ষেত্ৰত হওক বা MBBS পঢ়িবৰ কাৰণে যিখিনি সুবিধা লাগে সেইখিনিও দিম বুলি তেওঁ যিহেতু উল্লেখ কৰিছিলে, কিন্তু এতিয়া প্ৰশ্নবোধক চিন আহিছে যে এই চিট পাবনে নাপায়। আৰু যিটো নিউজ আমি পাইছিলোঁ সেই নিউজটো এবাৰ মই আপোনালোকক অকণমান শুনাই ল'বৰ কাৰণে চেষ্টা কৰিম, আপোনালোকে সেইটো শুনি লওকচোন। আজিৰ কেবিনেটে আমাৰ মৰাণ জনগোষ্ঠীৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আমি সকলোৱে জানো যে অৰুণাচল প্ৰদেশত বিভিন্ন স্থানত মৰাণ জনগোষ্ঠীৰ লোকসকলে বাস কৰে, কিন্তু অৰুণাচল চৰকাৰে তেওঁলোকৰ যিয়ে অসুবিধা নহওক কিয় এই যুৱক যুৱতীসকলক বা বাসিন্দাসকলক স্থায়ী নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নিদিয়া বাবে বা PRC নিদিয়া বাবে অৰুণাচলত তেখেতসকলে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। বিষয়টোৰ সম্পৰ্কত অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত মই যোগাযোগত আছোঁ, কিন্তু যেতিয়ালৈকে অৰুণাচলত এই সমস্যাটো সমাধান নহয়, অৰুণাচলত বাস কৰি থকা মৰাণ জনগোষ্ঠীৰ লোকসকলক আমি অসমৰ PRC দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ ফলত তেখেতসকলে অসমৰ চাকৰিৰ বাবেও নিজক চাকৰিত তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰিব। অসমৰ মেডিকেল ইঞ্জিনিয়াৰিং কলেজ আদিতো তেওঁলোকে অংশগ্ৰহণৰ সুবিধা পাব। আৰু মৰাণ জনগোষ্ঠীৰ বাবে যি আমি ৰিজাৰ্ভেশ্যন কৰি থোৱা আছে তাতো তেওঁলোকে পৰীক্ষা দিবলৈ সুবিধা পাব। মই ভাবোঁ যে এইটো অসমৰ আটাইতকৈ প্ৰাচীনতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ বাবে আজি কেবিনেটে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। আৰু এতিয়া চাওক, এই নিউজটো আপোনালোকে শুনিলে আৰু এতিয়া আপোনালোকে নিজেই গম পাইছে যে আমাৰ মুখ্যমন্ত্ৰী ছাৰে যিখিনি কথা কৈছিলে কিন্তু সেইখিনি কথা এতিয়া কিন্তু কাৰ্যকৰী আমি হ'বলৈ যোৱা দেখা নাই। এতিয়া সেইকাৰণে আমাৰো প্ৰশ্ন যে তাই চিট পাব নে নাপায়। ইমান মেধাৱী এগৰাকী ছাত্ৰী, তাই যিহেতু দুবাৰকৈ পৰীক্ষা দিছে, দুবাৰ পাছ কৰিছে, কিন্তু এতিয়াও তাই আশা লৈ বাট চাই ৰৈ আছে যে তাই চিটটো পাব নে নাপায়। আপুনি কেইবাগৰাকী মন্ত্ৰী বা বিভিন্ন ধৰণৰ আমাৰ যি মৰাণ সভাৰ দল সংগঠনৰ ল'ৰা ছোৱালীবিলাক আছে বা যিখিনি বিষয়ববীয়া আছে তেওঁলোকৰ লগত আপুনি কথা পাতিছোঁ। তেওঁলোকে কি কয়? সিহঁতে সম্পূৰ্ণ আমাক ছাপোৰ্ট দি আছে। তো মৰাণ ছাত্ৰ সন্থাই, মৰাণ সভাই, মৰাণ মহিলা পৰিষদে তো সম্পূৰ্ণ আমি অৰুণাচলত বসবাস কৰা মৰাণখিনি সিহঁতে নিজৰ বাই ভনী ভাই ককাই হিচাপে সিহঁতে আমাক সদায় ছাপোৰ্ট দি আহিছে আৰু আমাৰ কাৰণে কষ্টও কৰিছে। আমি সেইটো সিহঁতক শলাগিবই লাগিব, কাৰণ আমি সিহঁতৰ লগতে গৈ আমি মন্ত্ৰীকো লগ কৰিছোঁ, আমি বিধায়ককো লগ কৰিছোঁ, বলিন চেতিয়া ছাৰক। তো গতিকে লৈ সম্পূৰ্ণ আমাৰ লগত যোগাযোগ আছে। সিহঁতে এতিয়াও আমাক আশা দিছে যে হয়তো আপোনালোকৰ ছোৱালীজনী হৈ যাব পাৰে। তো মন্ত্ৰীয়ে কথা দিছে, গতিকে মন্ত্ৰীয়ে কথা কেতিয়াও কথা দি কথা নৰখা মানুহ নহয়। তো গতিকে লৈ সেই বস্তুটো সিহঁতেও আমাক আশা দিছে সংগঠনবিলাকে। তো গতিকে লৈ আমি খুব আশাৰে বাট চাই আছোঁ যে আমি মুখ্যমন্ত্ৰী মহোদয় ছাৰকো, আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো আমি আমাৰ ফালৰ পৰা আমি অনুৰোধ কৰিছোঁ, যদি ছাৰ ক'ৰবাত কিবা ঘটনে ইয়াত যদি ক্ৰিটিকেলো লাগি আছে তো আপুনি অতি সোনকালে এই বস্তুটো ছল্ভ কৰি যাতে আমাৰ ছোৱালীজনী চিট পায়। তাৰ পিছে আমাৰ যিবিলাক অৰুণাচলত বসবাস কৰা আমাৰ মৰাণ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী আছে, তো সিহঁতেও যাতে ভৱিষ্যতে অসমৰ লগত যোগাযোগ কৰি অসমত যাতে চিটবিলাক পায়। তো তাৰ বাবে মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এটা অনুৰোধ যাতে সোনকালে কামখিনি আমাক কৰি দিয়ে। আমি শলাগিব লাগিব আমি শদিয়া বিধায়ক বলিন চেতিয়া ছাৰকো
আজি বলিন চেতিয়া ছাৰে আমাক বহুতখিনি সহায় সহযোগ কৰিছে, আমাৰ লগত আহিছে, কথা বতৰাবিলাক মিলাইছে, পাতিছে। তেওঁ বহুতখিনি আমাৰ কাৰণে আগবঢ়াবলৈ চেষ্টা কৰিছে। আশা ৰাখিছোঁ নিশ্চয় সিহঁতে আমাৰ কথাটো লক্ষ্য ৰাখি ছোৱালীজনীক ছিটটো মন্ত্ৰী MLA বিলাকে বা আমাৰ সংগঠনকেইটাই আলোচনা কৰি তো ছোৱালীজনীক নিশ্চয় মানে ছিটটো দিব বুলি এই যে অভিভাৱক মাক হিচাপে আশা কৰিছোঁ। মানে আমি এতিয়াও আশাবাদী ৰৈ আছোঁ সিহঁতৰ কাৰণে। হয় হয়, একমাত্ৰ আশা। এই আশা কৰিয়ে এতিয়া যোৱা বছৰ এটা বছৰ তাই যিহেতু মই কৈছোঁৱে আপোনালোকক যে যোৱা বছৰো তাই নীট পৰীক্ষা দিছিলে, যোৱা বছৰ তাই পাছ কৰিলে আৰু তাই আশাতে এবছৰ গুচি গ'ল। আৰু এই বছৰো তাই আকৌ পৰীক্ষা দিলে, এতিয়া আকৌ এবাৰ আশা কৰি ৰৈ আছে। নাজানো এই আশা কি হ'ব এই বছৰ, কিন্তু আমি অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক যাতে আপোনালোকে যদি নখ জোকাৰিলে সকলোবিলাক কাম কৰিব পাৰে বুলি আমি বিশ্বাস কৰোঁ। আমাৰ মন্ত্ৰীসকল আছে, আমাৰ দল সংগঠন আছে, আমি ভাবিছোঁ সকলোৱে কিবা এটা চিন্তা কৰক, কৰি পেলাই আমাৰ যিসকল মৰাণ আমাৰ নিজৰ জাতি ককাই ভাই বাই ভনী হয়তো অসমত নাথাকিব পাৰে, বিভিন্ন কাৰণত হয়তো তেওঁলোকে বেলেগ বেলেগ ৰাজ্যত হয়তো বসবাস কৰিব পাৰে, কিন্তু তেওঁলোককো যাতে এই সুবিধাকণ যাতে দিয়ে বুলি আমি আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু যিহেতু এতিয়া এটা কথা এটা মই আপোনালোক সোধোঁ, এতিয়া আপোনালোকেতো ধৰক অসম আৰু অৰুণাচলৰ একদম বৰ্ডাৰত আছে মহাদেৱপুৰত, নহয় আপোনালোকেতো ভোট এতিয়া অৰুণাচলত দিয়ে? অৰুণাচলত দিয়ে, কিন্তু অৰুণাচল চৰকাৰে আকৌ এতিয়া আপোনালোকক এইখিনিত একো সুবিধা কৰি দিব পৰা নাই, কৰি দিয়া নাই এতিয়ালৈকে। অৰুণাচল গভৰ্ণমেণ্টে আজিলৈকে আমাক এইখিনি সুবিধা কৰি দিয়া নাই, যিহেতু আমিও বহুত চেষ্টা অব্যাহত ৰাখিছিলোঁ আজিলৈকে, কিন্তু অৰুণাচল গভৰ্ণমেণ্টে আমাক যে আমি সেয়াত এইখিনি মানুহ আছে আমি কৰি দিব লাগে বস্তুটো এতিয়ালৈকে সিহঁতে আমাৰ পৰা আমাক লোৱা নাই। তো যিহেতু সেইটো কাৰণতে আমি অসম গভৰ্ণমেণ্টৰ লগত অৰ্থাৎ আমাৰ ককাই ভাই আমাৰ বাই ভনীবিলাকৰ লগত আমি যোগ দিবলৈ আমি বাধ্য হ'বলগীয়া হৈছে। সেইটো কাৰণতে আমি হিমন্ত বিশ্ব শৰ্মা ছাৰক মানে অনুৰোধ কৰিছোঁ, যদিও আমি অৰুণাচলত বাস কৰোঁ বা অৰুণাচলক ভোটটো দিওঁ, কিন্তু আমাৰ যিমান আমাৰ পৰিয়াল বংশ চব আমাৰ অসমতে আছে। তো গতিকে লৈ সেইটো চেগতে হয়তো সিহঁতেও চিন্তা কৰি পেলাই আমাক দিম বুলি কথা দিছে, কিন্তু আশা আছে যে আমাক কামখিনি কৰি দিব, অতি সোনকালে কৰি দিব বুলি আশা আছে আমাৰ। আৰু ছোৱালীজনীকো বহুত দুখ লাগিছে আচলতে, তাই বেছি কথা ক'বও মানে সিমান নাজানে, মিডিয়াত ওলাই নাই পোৱা। তো গতিকে লৈ কি ক'ম কি নক'ম ভাষাই বিচাৰি পোৱা নাই, খুব আৱেগিক হৈ আছে তাইও। যদি এইবাৰ যদি তাই পাই যায় বা যদিহে ধৰক এইবাৰ যদি চৰকাৰে এইখিনি সুবিধা কৰি দিয়ে তেতিয়া খুব ভাল কথা। ভাল কথা। যদি নকৰে কিছুমান আমাৰ উঠি অহা প্ৰজন্ম যিসকলে ধৰক এতিয়া ক্লাছ 9-10 পঢ়ি আছে বা যিসকলে ভৱিষ্যত ভাবিছে আমিও এদিন ডক্টৰ হ'ম, MBBS পঢ়িম, তেওঁলোকৰ কাৰণে এই যেনেকৈ ধৰক আজি অসুবিধাত পৰিছে, কাইলৈ এতিয়া সেই উঠি অহা ল'ৰা ছোৱালীখিনি অসুবিধাত পৰিব। কাৰণ যদিহে তেনেকুৱাই হয়, এইদৰে যদি বাকীবিলাক ল'ৰা ছোৱালী হয়, তেতিয়াহ'লে দেখোন আমাৰ এই মহাদেৱপুৰত বা অৰুণাচলত থকা আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে দেখোন তেতিয়াহ'লে চাকৰি তেতিয়া কোনো দিনাই নাপাবই দেখোন। এতিয়া ধৰক যেনেকৈ কথাটো কৈছোঁ, ধৰক এই MBBS পঢ়িম বুলি আশা কৰি আছে বা এই পাছত যিখিনি ল'ৰা ছোৱালীয়ে MBBS পঢ়িম বুলি আশা কৰি আছে, তেতিয়াহ'লেতো ভৱিষ্যত তেওঁলোকো MBBS পঢ়িবলৈ নাপাব। তেনেকুৱা এটা পৰ্যায়লৈ আমাৰ ধৰক যিসকলে আমাৰ অৰুণাচলত বসবাস কৰি আছে তেনেকুৱা এটাই ৰাস্তা দেখা গৈছে। সেইকাৰণে আমাৰো ভয় হৈছে, বা যিসকল গাৰ্জেনৰ ল'ৰা ছোৱালী এতিয়া অৰুণাচলত পঢ়ি আছে, যদিহে আপোনালোকৰ ল'ৰা ছোৱালীও যদি ভাবি আছে যে এদিন MBBS পঢ়িম অসমত, তেতিয়াহ'লেতো এইদৰে দেখোন আপোনালোকেও ক'ৰবাত থমকি ৰ'ব লগা হ'ব। সেইকাৰণে অনুৰোধ থাকিল অসম চৰকাৰলৈ, আমাৰ দল সংগঠনলৈ, যাতে কিবা এটা ৰাস্তা উলিয়াই দিয়ক আৰু আমাৰ যিখিনি অসমীয়া বা আমাৰ মৰাণ জাতিৰ যিখিনি ব্যক্তি অৰুণাচলতে হওক বা বেলেগ ৰাজ্যতে হওক যিসকলে বসবাস কৰি আছে, তেওঁলোকো যাতে সেই সুবিধাকণ দিয়ে। এয়াই আছিলে আজি আমাৰ ভিডিঅ'টো, আৰু এই প্ৰশ্নখিনি আজি আমি আপোনালোকলৈ এৰি দিলোঁ। আপোনালোকে আপোনালোকৰ মতামতখিনি এৰি দিব, আৰু আপোনালোকক দুজনকো একদম অশেষ ধন্যবাদ জনালোঁ ইমানখিনি কথা আপোনালোকে খোলাখুলিকৈ কৈ দিয়াৰ বাবে, আৰু আপোনাকো একদম ধন্যবাদ জনালোঁ। আৰু আজি ভিডিঅ'টো এই তথ্যখিনি দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিলোঁ, আৰু আপোনালোকেও আপোনালোকৰ মনৰ কথাবিলাক জনাব, আৰু এই সমস্যাবিলাক কি ধৰণৰ সমাধান কৰিব পৰা যায় তাৰ কিছু যদি আপোনালোকে পজিটিভ যদি কমেণ্ট দিয়ে, আমিও নথৈ আনন্দিত হ'ম। আৰু আজি ভিডিঅ'টো আপোনালোকলৈ এৰি দিলোঁ। ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবৰ কাৰণে নাপাহৰিব। ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।